প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীসহ ২০০ৰো অধিক লোকে যোগদান কৰিলে অসম গণ পৰিষদ দলত। ফুকনাৰঘাট ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত অগপৰ বৃহৎ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ বিধায়ক পুনাকণ বৰুৱাৰ। সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে। কিয়নো পঞ্চায়ত নিৰ্বাচনৰ পাছতে ২৬ৰ বিধানসভা নিৰ্বাচন। গতিকে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব ২৬ৰ বিধানসভা নিৰ্বাচন। সেয়েহে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সমুখ সমৰত নামিবলৈ সাজু হৈছে উজনিৰ দুজন বিধায়ক। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত উজনিৰ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টি বিলুপ্ত হ'ল। লাহোৱাল সমষ্টি বিলুপ্ত কৰি চাবুৱা সমষ্টি নতুন নামকৰণ কৰা হয় চাবুৱা লাহোৱাল সমষ্টি। ফলত লাহোৱাল সমষ্টিৰ অধিকাংশ সমষ্টি অন্তৰ্ভুক্ত কৰা হয় চাবুৱা লাহোৱাল সমষ্টিত। ইয়াৰ লগে লগে চাবুৱাৰ অসম গণ পৰিষদৰ বিধায়ক পুনাকণ বৰুৱা আৰু বিলুপ্ত হোৱা লাহোৱাল সমষ্টিৰ বিজেপি বিধায়ক বিনোদ হাজৰিকা এতিয়া পৃথকে পৃথকে নিজ নিজ দলৰ সাংগঠনিক কাম-কাজত ব্যস্ত চাবুৱা লাহোৱাল সমষ্টিত। ৰাজ্যিক বিজেপি নেতৃত্বই হ'ব লগা পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা সমষ্টিত পঞ্চায়ত হ'ব বুলি ঘোষণা কৰাৰ পাছতে চাবুৱা লাহোৱাল সমষ্টিত দুয়োগৰাকী বিধায়কৰ স্থিতি লক্ষণীয় হৈ উঠিছে। একে প্ৰকাৰে চাবুৱা লাহোৱাল সমষ্টিক লৈ টনা-আজোৰা আৰম্ভ হৈছে বিজেপি আৰু অগপৰ বিধায়ক দুগৰাকীৰ মাজত। সমষ্টিত কোনো এটা পঞ্চায়তত বিজেপি দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'লে আন এটা সমষ্টিত অসম গণ পৰিষদ দলৰ অনুষ্ঠিত হৈছে যোগদান কাৰ্যসূচী। যোগদান কাৰ্যসূচীত দুয়োজন বিধায়কে নিজ নিজ দলক নেতৃত্ব প্ৰদান কৰি দলীয় গামোচা পিন্ধাইছে যোগদানকাৰীক। মুঠৰ ওপৰত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সমুখ সমৰত নামি চাবুৱা লাহোৱালৰ সমষ্টিৰ মিত্ৰদলৰ দুজন বিধায়ক। আজি ফুকনাৰঘাট অঞ্চলত অসম গণ পৰিষদ দলৰ ফুকনাৰঘাট আঞ্চলিক সমিতিৰ উদ্যোগত বৃহৎ যোগদান এটা অনুষ্ঠান আছিল। এই যোগদান অনুষ্ঠানত প্ৰায় ২৫০ লোকে অসম গণ পৰিষদত যোগদান কৰিছে। তাৰ ভিতৰত ফুকনাৰঘাট পঞ্চায়তৰ বিগত কাৰ্যকালৰ সভানেত্ৰী মিনু গলা ডাঙৰীয়ানী অসম গণ পৰিষদ দলৰ নীতি আদৰ্শৰ প্ৰতি আস্থাৰ বিশ্বাস ৰাখি আকৰ্ষিত হৈ আজি অসম গণ পৰিষদ দলৰ আনুষ্ঠানিক যোগদান কৰে। মিনু গলাক আমি আনুষ্ঠানিকভাৱে আদৰণি জনাইছোঁ। আৰু একে সময়তে আমাৰ কোঁৱৰগাঁও ৱাৰ্ডৰ আমাৰ ৱাৰ্ড সদস্য আছিলে তুলন গধিয়াই অসম গণ পৰিষদ দলত আছিলে। কিন্তু পৰিস্থিতিগত কাৰণত তুলন গধিয়াই আম আদমি পাৰ্টিলৈ গুচি গৈছিল। কিন্তু গুচি গ'লেও তেওঁ যোৱা দিনকেইটাত আমাৰ সৈতে যোগাযোগত আছিল আৰু আমাৰ দলৰ কাম কাজখিনি কৰি আগুৱাই নিছিল। আজি তুলন গধিয়াৰ ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে। আৰু একেলগতে আজি ফুকনাৰঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন ৱাৰ্ডৰ পৰা বহুসংখ্যক পুৰুষ মহিলা যুৱক যুৱতীসকল আহি যোগদান কৰিছে। আৰু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে চাহ জনগোষ্ঠীয় চাহ বাগিচাৰ লোকসকল উঠি আহি দলে বলে অসম গণত যোগদান কৰিছে। এই যোগদানে আহি থকা দিনত কেৱল ফুকনাৰঘাট গাঁও পঞ্চায়ততো নহয় সমগ্ৰ চাবুৱা লাহোৱাল সমষ্টি সমগ্ৰ অসমত এটা যোগাত্মক প্ৰভাৱ পেলাব আৰু অসম গণ পৰিষদ দলক শক্তিশালী কৰি তুলিব।